উত্তৰ গুৱাহাটীৰ লেঙাৰ পথাৰত 5 কেজি ওজনৰ মূলা প্ৰকাণ্ড মূলা দেখি কৃষকৰ কৌতূহল হাতে হাতে মূলা লৈ ফটোৰ বাবে থিয় দিছে কৃষকে ফটো তোলাই নহয় নিজৰ পথাৰত হোৱা প্ৰকাণ্ড মূলা দেখি এক প্ৰকাৰ হতবাক হৈছে কৃষক তো আমি লেঙা চাপৰিত কৰিছিলোঁ এনেকুৱা মূলা আমি দেখা নাই এয়া প্ৰথম দেখিছোঁ এইটো এতিয়া বিক্ৰী কৰিব এতিয়া নোৱাৰো বজাৰত নিলে মানে মানুহে অলপ ভয়ে খায় মানুহ বেছি হৈ যায় গতিকে আমি খাম বুলি ভাবিছোঁ আৰু হয় এই প্ৰকাণ্ড মূলা উৎপাদন হ'ল উত্তৰ গুৱাহাটী লেঙাৰ পথাৰত ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি জৈৱিক সাৰেৰে কৰা মূল খেতিত কৃষকে লাভ কৰিলে এই ফচল কৃষকগৰাকীৰ এই প্ৰকাণ্ড মূলাই ৰাজ্যৰ কৃষি বিভাগতে গঢ়িবলৈ সক্ষম হৈছে এক অভিলেখ টিংখাঙত কৃষক জয়দত্ত কোঁৱৰৰ সাফল্য টিংখাঙৰ ৰাঙলী গাঁৱৰ কৃষক জয়দত্ত কোঁৱৰ নিজৰ 20 বিঘা কৃষিভূমিত কোঁৱৰে গঢ়ি তুলিছে এখন বাগিচা আনফালে তেখেতৰ আছে প্ৰায় 6 বিঘাৰ এটা পুখুৰীও বাগিচাখন আৰু মাছ পালনেৰে জয়দত্ত কোঁৱৰে এতিয়া বছৰি উপাৰ্জন কৰে সন্তোষজনকভাৱে গোটেইবোৰ জৈৱিক পদ্ধতিৰে কৰি আছোঁ কেঁচু সাৰ আৰু জৈৱিক সাৰ পুখুৰীটো 6 বিঘা আছে যোৱা বছৰ প্ৰায় 5 লাখ টকাৰ মাছ বেচিছিলোঁ এইবাৰতো সিমান নহ'ব কলৰ উৎপাদনটো ঠিকেই আছে উপাৰ্জনো ঠিক আছে নাৰিকলো ঠিকেই উল্লেখ্য যে জয়দত্ত কোঁৱৰেও বাগিচাত জৈৱিক সাৰ প্ৰয়োগেৰে লাভ কৰিছে বিশেষ সফলতা সম্প্ৰতি কৃষি কৰ্মৰে স্বাৱলম্বী জয়দত্ত কোঁৱৰে পক্ষী সংৰক্ষণৰ ক্ষেত্ৰতো কৰি আহিছে মনোনিৱেশ জয়দত্ত কোঁৱৰৰ এই কৰ্মপদ্ধতিয়ে এতিয়া আকৰ্ষণ কৰিছে ৰাইজক ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ